Hello everyone, happy independent to everyone. আজি আমাৰ স্বাধীনতা সংগ্ৰামৰ 75 এনিভাৰ্সিটি হয় আৰু আপোনালোক সবকে আমাৰ সকলোকে মানে হ্যাপি ইন্ডিপেন্ডেন্স ডে আৰু যি সকল মহাপুৰুষ বা যি সকল মানুহে আমাৰ স্বাধীনতা সংগ্ৰামত আমাক আজি আমি যি ইন্ডিপেন্ডেন্স লৈ আছো নিজৰ আৰু ইমান ভালকে থাকি আছো সেই সকলে নিজৰ যিবিলাক ত্যাগ কৰিছে তেখেতসকলৰ আত্মাৰ হতকামনা কৰো আৰু যি সকলে আজিলৈকে টিল আৱাৰ কান্ট্ৰি সাৰ্ভ কৰি আছে বহুত ভালকে মোৰ তেখেতসকলক হত নমন সো আপোনালোকে যদি মোৰ চেনেলত নতুন প্লিজ মোৰ ভিডিও বিলাক লাইক এন্ড সাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে পুৰণা প্লিজ মোৰ ভিডিও বিলাক ফলো কৰি যাব ঠিক আছে সো বহুতে মোক সুধি আছে মেম এডিআৰ জিকে লিষ্ট খন লাগে বা আমি যেটো নতুনকে প্ৰিপেয়াৰ কৰি আছো আমাক এডিআৰ কেনেকে প্ৰিপেয়াৰ কৰিম ওকে হেইটো কম বাৰু মই আগতে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দবাই দিব আৰু ক্লিক টু অল কৰি দিব সো আজি এটা নতুন ঘোষণা কৰিব গৈ আছো হয় আপোনালোকৰ এক্সাম যোনটো আপোনালোকৰ এডিআৰ এক্সাম হয় হেতু ফাইনেল মান্থ আপোনালোকে মোক সুধি আছিল এক্সাক্ট মান্থটো ক'ব লাগে সো এক্সাক্ট মান্থটো আপোনালোকৰ জুলাইৰ লাষ্টৰ ফালে হ'ব এটো মোৰ কথা নহয় হেমন্ত মানে বিশ্ব শৰ্মা আমাৰ যোনজন মুখ্যমন্ত্ৰী আছে বিভিন্ন নিউজ চেনেলত বা বিভিন্ন ঠাইত বিভিন্ন সোৰ্সত মই চেক কৰিছো ইউটিউব চেনেল বিলাক যদিও ৰং হ'ব পাৰে কিছুমান ক্ষেত্ৰত কিছুমানে দি আছে ফেভাৰিট হ'ব কিছুমানে দি আছে বেলেগত হ'ব কিন্তু মই সদায় ৰিলায়েবল সোৰ্সেছ কিনি আপোনালোকৰ লগত আগত লৈ আহো সো কিছুমানে মোৰ আগৰ ভিডিওটোক আপোনালোকে বহুত চাইছে দিলে হোৱাটো মই আগতেই দিছিলো কেতিয়াবা ৰিজন বিলাক অলপ মানে গেছ কৰাত কি ৰিজনৰ কাৰণে হ'ব হেখিনি হয়তো এজাম্পশনটো অলপ ৰং হ'ব পাৰে বাট এক্সাক্ট ৰিজাল্টটো সদায় কাৰেক্ট হয় সো এনেকুৱা নহয় মই বহুত ৰিলায়েবল সোৰ্সেছৰ পৰা লৈ আহো সো এতিয়া ৰিসেন্টলি কিছুমান সভাত হিমন্ত বিশ্ব শৰ্মাই কৈছে যে পুলিচৰ এক্সাম বিলাক জুন আৰু জুলাইত হ'ব তো আমাৰ এক্সামটো জুলাইৰ লাষ্টৰ ফালে হ'বই হ'ব হেতু খাতা তো আপোনালোকে যি সকলে নতুনকে এপ্লাই কৰিছিলে বা যি সকল এপিয়াৰিং হৈ আছিল বা যি সকলে বেলেগ বিভিন্ন হেৰিত মাথা মাৰি আছে যে নাই মই এপিএসসি দিম মই এটো দিম মই হেতু দিম গাইজ মই এটা কথা কম আপোনালোকে যদি এটা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিছে প্লিজ এটা এক্সামে প্ৰিপেয়াৰ কৰক মানে এই অধিক মাসত বগলীকণা বুলি কথাটো কয় ন তো তিনটা চাৰিটা এক্সামত মাথা নামাৰিব এটা এক্সামতে ফোকাস কৰক যে এইটো এক্সামৰ কাৰণে মই প্ৰিপেয়াৰ কৰিছো এইটো এক্সামে কেনেকৈ প্ৰিপেয়াৰ কৰিম হেতু ট্ৰাই কৰক মানে এনেকৈ ট্ৰাই নকৰিব যে এইটো লাগে মোক হেতু লাগে যদি আপোনালোকৰ সিলেবাস বিলাক সিমিলাৰ হয় যেনে আসাম পুলিচ অলপ ডিফাৰেন্স হয় বা এপিএসসি ৰো কিছুমান বা পিজিটি টিজিটিৰ মানে এটা সাবজেক্ট অলপ ডিফাৰেন্স হয় তেতিয়া হলে আপোনালোকে এইটো কৰিব পাৰে যেহেতু মই পিজিটি টিজিটিৰ কোচিং কৰাই আছো আৰু এডিআৰৰো তো সিলেবাস খিনি অলপ মানে অলপ পিজিটিৰ আসাম জিকেৰ সিলেবাস খিনি আৰু এডিআৰ খিনি বহুত খিনি সিমিলাৰিটিজ আছে সো যিবিলাকে পিজিটি টিজিটি দি আছে তেখেতসকলকো মই অনুৰোধ কৰিম এইটো এক্সাম যদি এপ্লাই কৰিছে অলপ সিৰিয়াসকে ভালকে দিয়ক ঠিক আছে সো আজি মই কম যে আপোনালোকে যদি ফাৰ্স্ট টাইম এপ্লাই কৰি আছে হয় যদি ফাৰ্স্ট টাইম দি আছে ফাৰ্স্ট এটেম্পটটো ক্লিয়াৰ হ'ব পাৰে সো হেতু কেনেকৈ হ'ব এইখিনি কথা আপোনালোকে জানিবৰ কাৰণে মোৰ ভিডিওটো শেষলৈকে চাই থাকক মই শেষত কেইটামান টিপস দিম যোনটোৰ দ্বাৰা আপোনালোকৰ এইটো এডিআৰ যদি মই যেনেকৈ কওঁ কমপ্লিট কৰা সম্ভৱ হয় কিন্তু ডেডিকেশনটো আপোনালোকে যেনেকৈ মই কম তেনেকৈ দিব লাগে অলৰেডি মই আপোনালোকক ডেসক্ৰিপচন লিষ্টত দি দিম বা আপোনালোকে মোৰ ভিডিও প্লে লিষ্টত চাব পাৰে যে ওয়াৰ্কিং প্ৰফেশনালৰ কাৰণে আৰু যোনটো আপোনালোকে ফুল টাইম ষ্টুডেন্ট হয় সিহঁতৰ সকলৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব মই অলৰেডি ষ্টাডি প্ল্যানটো আপোনালোকক দি থৈছো হেতু ষ্টাডি প্ল্যান ফলো কৰিলে হৈ যাব ৰিগাৰ্ডিং স্পেশালি এডিআৰ থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড দুইটাৰ কাৰণে মই আজি কম দুইটাৰ এটা স্ট্ৰিক্টলি লিষ্ট মই আপোনালোকৰ কাৰণে লৈ আহিছো এইখিনিতে আপোনালোকে মানে ফলো কৰিব আৰু স্ট্ৰিক্টলি এইটো ৰুলে ফলো কৰিব বেলেগ আৰু 10টা জায়গাত জানে আপোনালোকে কি কৰে আমি এইটো টপিক পোৱা নাই এটা সৰু টপিক এটা পোৱা নাই এইটোৰ কাৰণে আমি বহুত গাল ইউটিউব চেনেল চাও ওকে আজি মই ইউটিউব চেনেল দিছো এইটো জিকে ভাল হ'ব ইয়াত অলপ চাই লৈছো তাত অলপ চাই লৈছো এনেকৈ হলে আপোনালোকে এক্সাম ক্লিয়াৰ কৰিব নোৱাৰে এই ভুলটো মই বহুত ইয়াৰ্স কৰিছো মই 2-3 ইয়াৰ্স এক্সামৰ প্ৰিপাৰেচন কৰিছো আৰু সিমিলাৰ ভুলকিটাই কৰিছো আৰু আপোনালোকে ভাবিব পাৰে যিকিটাই এক্সাম ক্লিয়াৰ কৰিছে সিহঁতে ক'ব পাৰে কিন্তু সিহঁতৰ বহুত ইয়াৰ্সৰ ফেইলাৰ আছে যেহেতু মই এবাৰ এপিএসসি এক্সামটো ফেইল কৰিছো মানে প্ৰিলিমছৰ কথা কোৱা নাই মই মেইনছৰ কথা কোৱা নাই বা এন্টায়াৰলি এক্সামটোৰ কথা কৈ আছো ফাইনেল ৰিজাল্টটো মোৰ ভাল হোৱা নাই সো এক্সামটো যেহেতু মই জানো ক'ত ফেইলাৰ হৈছে মোৰ ক'ত ভুল আছিল কাৰণ ফাৰ্স্ট টাইম দিয়া সকলে মই নিবিচাৰো যে আপোনালোকে বেলেগৰ ভুলৰ পৰা শিকি লওক মই যেনেকৈ মোৰ ভুলৰ পৰা শিকিব লাগিছে হেতু যাতে আপোনাৰ ক্ষেত্ৰত নহয় আপুনি বেলেগৰ আৰ্টখিনি চাই বেলেগে ক'ত ভুল কৰিছে হেখিনি আপোনালোকে চাই শিকিব পাৰে ফাৰ্স্ট অফ অল আপোনালোকে আহিব বুক লিষ্ট সিলেবাসবোৰ মতে দিয়া আছে আপোনালোকৰ ইয়াতে মই সিলেবাসটো আপোনালোকক চাই কৈ দিম সিলেবাসটো লাগিলে মই লিখি থৈছো আপোনালোকক যদি কোনবা কাৰবাক লাগে মোক কমেন্ট সেকশনত জনাব মই ডেসক্ৰিপচন লিংকত দি দিম
সিলেবাসটো আপোনালোকৰ তাত যদি ডিকোডিংটো নাই 3rd গ্ৰেডৰ হওক বা 4th গ্ৰেডৰ হওক ঠিক আছে 3rd গ্ৰেডৰ কাৰণে কি হয় 50 মাৰ্ক জিকে হয় মই সাইমালটেনিয়াসলি কৈ যাম 3rd গ্ৰেডৰ 50 মাৰ্ক জিকে হয় 4th গ্ৰেডৰ কি হয় 60 মাৰ্ক জিকে হয় তো দুইটাতে এক্সামতে দেখা যায় যে জিকে ৰ ওয়েটেজটো বহুত বেছি আপুনি যদি জিকে মিন্স নট অনলি খালি স্ট্যাটিক পোরশনটো আপোনাৰ স্ট্যাটিক পোরশন এটা আছে কারেন্ট এফেয়ার্স আছে আৰু বিভিন্ন ধৰণৰ আছে সো অসম হিষ্ট্ৰীৰ পৰা যেহেতু সবতকে বেছি আহে তো অসম হিষ্ট্ৰীৰ কাৰণে মই আপোনালোকক দুখন কিতাপ সাজেশন কৰিম যিখন আপোনালোকে চাই ভাল পায় সেইখন ল'ব পাৰে ঠিক আছে আপোনালোকে অসম হিষ্ট্ৰীৰ কাৰণে ইয়াতে দিয়া আছে শৈলেন বৈশ্যৰ যোনখন বুক এইখন চকুমুদি মানে যদি আপুনি বেলেগ বুক পঢ়িব নোজে এতিয়া শৈলেন বৈশ্যখন অসমীয়াটো আছে ইংলিছতো আছে তো আপোনালোকে অসমীয়া মিডিয়ামৰখন ল'ব পাৰে ইংলিছ সকলে ইংলিছ মিডিয়ামৰখন ল'ব পাৰে অনলি আপুনি কব মেমে অনলি আমাক শৈলেন বৈশ্য পঢ়িব সিএস বুক কিমান পঢ়িব হেতু ইম্পৰ্টেন্ট নহয় আপুনি কিমান মনত ৰাখিব পাৰিছে কাৰণ এক্সামত গৈ বহুতে কনফিউজ হ'ব আৰু জানা আনসাৰ কিটাও আপোনালোকে ৰং কৰিব আপোনালোকে মোৰ কথা যে বিশ্বাস নকৰে আপোনালোকে নিজে এখন বুক যোনখন পঢ়ি থৈছে তাৰ পিছত আপোনালোকে এখন প্ৰিভিয়াস ইয়াৰৰ টেষ্ট পেপাৰখন মই অলৰেডি দি থৈছো তাতে আপুনি চেক কৰি ল'ব যে প্ৰিভিয়াস ইয়াৰৰ টেষ্ট পেপাৰখন আপোনাৰ জিকে কিমান কাৰেক্ট হয় মোৰ চেনেলতে আছে আপোনালোকে চাই ল'ব জিকে সেকশনটো ওকে হয় আপোনালোকে যদি মোক কৈ আছে যে মেমে অকল শৈলেন বৈশ্য পঢ়িব দিছে তো ৰিজনটো কম মই যে আমি যেতিয়া যিমান বেছি বুক পঢ়ো বেছি সোর্সেস হয় কনফিউজ হয় পঢ়ি গৈয়ে থাকো ৰিভিজন কম হয় তো ৰিভিজন কম হলে আমি কোনো এক্সামত ক্লিয়াৰ কৰিব নোৱাৰো তো ৰিভিজনটো বহুত ইম্পৰ্টেন্ট তো সেই কাৰণে আপোনালোকে কি কৰে উইক টু পঢ়িব সানডে ৰিভিজন দিব উইক টু পঢ়িব সানডে ৰিভিজন দিব মানে যিমানখিনি উইক টুত পঢ়িছে আৰু এটা টেষ্ট নিজে দিব ট্ৰাই কৰিব অলৰেডি মই হেবিলাক এক্সপ্লেইন কৰিছো মোৰ আগৰ ভিডিও বিলাকক সেই কাৰণে ৰিপিট নকৰো আপোনালোকে শৈলেন বৈশ্যখন পঢ়ি যদি ভাল নাপায় কাৰোবাৰ তাত যদি আপোনালোকৰ এইখন আছে এইখন কিতাপ আছে এইখনো এনাফ কোনোবাই যদি আগৰ পৰা কিনি থৈছে বাট মই সাজেষ্ট কৰিম মোৰ সাজেশন মতে যদি যায় শৈলেন বৈশ্য ইজ দা বেষ্ট তাৰ পৰা কোৱেশ্চন হে আপোনালোকে চাব পাৰিব শৈলেন বৈশ্যখন পঢ়িলে আৰু প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ মিলাই চাইলে সেই কিতাপখনৰ পৰাই সব আহিছে তো হেতু হল এটা আমাৰ হেৰি আৰু আপোনালোকক কৈ থৈছো অলৰেডি মই যে লুসেন জিকে এখন কিনি লব লুসেন জিকেৰ পৰা আমি কোৱেশ্চন প্ৰেক্টিস কৰিম সেইখিনি কেনেকৈ কৰিব লাগে সেই ডিটেইলছটো মই আপোনালোকক অলৰেডি এটা ষ্টুডেন্টৰ ষ্টাডি প্লেন দি থৈছো তাতে এক্সপ্লেইন কৰা আছে সো মই এক্সপ্লেইন নকৰো নেক্সট তাৰ পৰা গৈ চাই ল'ব আপোনালোকে মই লিংকটো ডেসক্ৰিপচন লিষ্টত দি দিম ইংলিছৰ কাৰণে মই অলৰেডি কৈছো মোৰ এটা ভিডিও আছে যে ইংলিছৰ কাৰণে কেনেকৈ পঢ়িব কি পঢ়িব তাৰ কাৰণে কি কিতাপ কিনিব সেইখিনি হেতু ভিডিওত আপোনালোকে চালে হল যে এডিআৰএ 3rd গ্ৰেড 4th গ্ৰেডৰ হক তলত ৰিসেন্ট দুদিন মান আগতে আপলোড কৰিছিলো হেতু চালে হল ইংলিছৰ জিওগ্ৰাফিৰ আৰু হেৰিৰ মই অলৰেডি মোৰ এখন এপিএসসিৰ ভিডিও বনাই থৈছো সেই ভিডিওখনতে এটা লিষ্টটো দিয়া আছে যে তাহেৰ হুছেইন নামৰ বুকখন এডিআৰ কাৰণে ললে হল এখন বুক হয় যোনটো তাহেৰ হুছেইনৰ বুকখন হয় আপোনালোকে চাই ল'ব এখন বুক মোৰ দেন এনাফ এখন বুক যদি বাৰে বাৰে পঢ়ি লয় আৰু একো কোৱেশ্চন আপোনালোকৰ ৰৈ নাযায় আৰু এমসিকিউ প্ৰেক্টিস কৰিব সেইখিনি মই মোৰ চেনেলত আপলোড কৰিম আৰু পলিটিৰ কাৰণে লক্ষ্মীকান্তখন কিনিব নালাগে আপোনালোকে মই অলৰেডি দুটা ক্লাস কভাৰ কৰিছো বহুতে কৈছে মেম পিপিটি খিনি লাগে তো এতিয়াৰ পৰা মই আপোনালোকক পিপিটি খিনি দি দিম ক্লাসটো প্ৰথমতে অৰেলি শেষ কৰিম পিছত ভিডিওটো মানে যোনটো আছে মই ডেসক্ৰিপচন লিংকত আপোনালোকৰ দি দিম মানে পিডিএফ খিনি ঠিক আছে তো গোল আমাৰ এইখিনি কারেন্ট এফেয়ার্সৰ কাৰণে মই নিজে কারেন্ট এফেয়ার্স আপোনালোকৰ আসাম ট্ৰিবিউন আজি কালি পৰা স্টাৰ্ট কৰিম আসাম ট্ৰিবিউনখন আগৰ জিনখিনি আমাৰ ইয়াৰ আছে গোটেইখিনি মই কভাৰ কৰিম আসাম ট্ৰিবিউন এনালাইসিস যোনটো নিউজ পেপাৰ এনালাইসিস আছে হেতু পঢ়িলে হৈ যাব আপোনালোকে মই নিজে কৰাম এপিএসসিৰ কাৰণে হক বা হেৰিৰ কাৰণে হৈ যাওক সেইখিনি হৈ যাব আপোনালোকে কিনিব নালাগে পেপাৰ চাব নালাগে যেহেতু এই লেংদি পেপাৰখন 2 ঘণ্টা 3 ঘণ্টাত পঢ়া বহুতখিনি প্ৰবলেমেটিক হৈ যাব আপোনালোকৰ কাৰণে আৰু অসমীয়াতে কৰাম মই যেহেতু হিন্দী আৰু ইংলিছ ষ্টুডেন্ট বিলাকৰ কাৰণে আছে অলৰেডি আমাৰ অসমৰ ষ্টুডেন্ট কিনৰ কাৰণে যিবিলাক পিছপৰা বহুত গাঁৱৰ হয় তেখেতৰ সকলৰ কাৰণে কি হৈ যায় ময়ো গাঁৱৰ হও ছোৱালী তো মোৰ কাৰণে এটা প্ৰবলেম হৈ গৈছিল যে ইমান হাই লেভেলৰ ইংলিছ বিলাক আমি বুজি নাপাও এক্সাম ক্লিয়াৰ কৰিব নোৱাৰো সো ইংলিছ ইজ দা প্ৰবলেম সো মই সেইখিনি আপোনালোকৰ কাৰণে সলভ কৰি দিম সো বুক লিষ্ট এইখিনি আপোনালোকে ফলো কৰিব লাগে ম্যাথছৰ কাৰণে আপোনালোকে আৰএছ আগৰৱাল ল'ব পাৰে আৰু ৰিজনিংৰ কাৰণেও আৰএছ আগৰৱালৰ এখন বুক পোৱা যায় মই দি দিম ইয়াতে ডেসক্ৰিপচনত যোখন বুক দি দিছো এইখন ললে হ'ব আৰু বেলেগ একো ল'ব নালাগে তাৰ পিছতো বাকি যিখিনি আছে সেইখিনি মই হেল্প কৰিমে কারেন্ট এফেয়ার্সৰ কাৰণে মই অলৰেডি কৈছিলো আপোনালোকে যোনটো আপোনালোকৰ এসপিএমৰ হয় হিয়তৰ কোচিং সেন্টাৰটোৱে ঘটালা কৰি আছে বাট হিয়তৰ কারেন্ট এফেয়ার্সৰ যোনটো চেনেল হয় হেতু বহুতে ভাল হয় আপোনালোকে ফলো কৰিব পাৰে সো এইখিনি আছিল আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু এটা কথা কৈ দিও গ্ৰেড 4 ৰ যোনটো আছে বিশাল সংগ্ৰহ বুলি এখন অসমীয়া মিডিয়ামত জিকে আছে সেইখন বহুতেই ভাল আৰু আপোনালোকে যদি কোনবা ম্যাগাজিন লব খুজে যোনটো মই সাজেষ্ট কৰিম লক আপোনালোকে ডাইজেস্টিভ কারেন্ট এফেয়ার ডাইজেস্টিভ বুলি এখন আছে সেইখন চাব পাৰে বা
प्रतियोगिता दर्पण हेखन मोर देन एनाफ यातके बेसी एकु किताब আপোনালোকে পঢ়িব নালাগে এইখিনিয়ে পঢ়ক আৰু বাৰে বাৰে প্ৰেক্টিস কৰক কোৱেশ্চন পেপাৰ মই লগত আছুৱে মই গুটাই দি থাকিম প্ৰেক্টিস পেপাৰ সেটখিনি জিকে মোৰখিনি চালে হ'ব সো আজিলৈ ইমানে আৰু এক্সাম অলৰেডি আপোনালোকৰ ডিসকাস হৈছে আপোনালোকৰ দাত আজি এতিয়া হৈ গল এটো জানুৱাৰী লাষ্ট ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আপোনালোকৰ পুৰা 6 মান্থ আছে অলমোস্ট জুলাই লাষ্টতে হ'ব তো প্লিজ ভালকে প্ৰিপেয়াৰ কৰক মেথছখিনি মই থৰলি কৰাই যাম আৰু মই যিমান পাৰো ট্ৰাই কৰিম মই ভিডিও বিলাক আপলোড কৰিবলৈ বেছি নিউজ ৰিলেটেড ঠিক আছে পিজিটিৰ কাৰণে আপোনালোকে মোৰ কাৰেন্ট এফেয়াৰ্ছৰ হেৰিখিনি চালে হৈ যাব আপোনালোকৰ মোৰ দেন আনা সো আজিলৈ ইমানে থ্যাংক ইউ for liking my channel please share and subscribe follow for more bye bye and on the last happy independence to everyone bye bye take care next year hope koro apnalokeও ji hokole assam police ba apsc ba ji examor karone prepare korise apnalo sage next nijor kormorto sthanot next parade thio hobo pare heitu azir motivation amar thank you so much bye bye